নমস্কাৰ ৰিঞ্জুমনিজ কিটচেনলৈ মই পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে নাৰিকল আৰু বুন্দিয়া দি বনোৱা এটা টেষ্টি লাডু ৰেচিপি। আৰু ৰেচিপিটো বনাবলৈ একেবাৰে সহজ। তেনেহ'লে আহকচোন দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ। লাডুটো বনাবৰ কাৰণে মই 1 কাপ বুন্দিয়া লৈছোঁ। বুন্দিয়াখিনি মই ঘৰতে বনাই লৈছোঁ, মিঠা বুন্দিয়া নহয়। লগতে মই ইলাচি 4টা লৈছোঁ, এটা নাৰিকল মই ৰুকি লৈছোঁ আৰু মই ঘিউ লৈছোঁ। লগতে মই 2 কাপ চেনি লৈছোঁ। এতিয়া মই বাউল এটাত ৰুকি লোৱা নাৰিকলখিনি দি লৈছোঁ। এতিয়া মই ইয়াত 1 কাপ চেনি দি দিছোঁ। চেনিখিনি আৰু নাৰিকলখিনি ভালদৰে মিক্স কৰি ল'ম। এইদৰে ভালদৰে হাতেৰে সানি ল'ম। লগতে মই আৰু 1 কাপ চেনি দি দিছোঁ। আপোনালোকে যদি মিঠা কমকৈ খায় চেনিটো অকণমান কম কৰি দিব পাৰে। এইদৰে মই ভালদৰে সানি লৈছোঁ। এইদৰে ভালদৰে সকলোবোৰ মিক্স কৰি দিব। এইদৰে সানি লোৱাৰ পাছতে মই নাৰিকলখিনি 1 ঘণ্টামানৰ কাৰণে ঢাকি ৰাখিম। যেতিয়ালৈকে চেনিখিনি গলি নাযায় তেতিয়ালৈকে মই ঢাকি ৰাখিম। এতিয়া মই মিক্সাৰ জাৰ এটা লৈছোঁ। তাতে মই বুন্দিয়াখিনি দি দিছোঁ। বুন্দিয়াখিনি মই গ্ৰাইণ্ড কৰি ল'ম। এয়া চাওক গ্ৰাইণ্ড কৰা হৈ গ'ল। এইধৰণে মই গুড়ি কৰি লৈছোঁ। এয়া চাওক। এতিয়া মোৰ নাৰিকলখিনি 1 ঘণ্টামান হৈ গ'ল। চেনিখিনিও গলিলে। এয়া চাওক চেনিখিনি গলিলে। এতিয়া মই কেৰাহী এখন পাতি দিছোঁ। গেছটো কিন্তু একেবাৰে ল' ফ্লেমতে ৰাখিছোঁ। এতিয়া মই ইয়াত নাৰিকলখিনি দি দিম। এতিয়া মই হেতা এখনেৰে এইদৰে লৰাই থাকিম। গেছটো কিন্তু একেবাৰে ল' ফ্লেমতে ৰাখিব। এইদৰে মই হেতাখনেৰে লৰাই থাকিম। যেতিয়ালৈকে চেনিখিনি আঠা আঠা হৈ নাহে তেতিয়ালৈকে মই লৰাই থাকিম এইদৰে। এইদৰে লৰাই থাকিব লাগিব। এইদৰে মই 10 মিনিটমান সময় লৰাই থকাৰ পাছতে মই ইয়াত ঘিউ এচামুচ দি দিছোঁ। ঘিউ দিলে লাডুটোৰ গোন্ধটো খুব ধুনীয়া হয় আৰু খাবলৈও বিৰাটেই টেষ্টি হয়। এতিয়া মই সকলোবোৰ ভালদৰে এইদৰে লৰাই থাকিম। এতিয়া মই ইয়াত ইলাচি 4টা খুন্দি দি দিছোঁ। এতিয়া মই এইদৰে লৰাই থাকিম। এয়া চাওক এইদৰে হাতেৰে চাব লাডু এটা হৈছে। এয়া চাওক এইধৰণে যেতিয়া লাডু এটা বনিব এতিয়া মই ইয়াত গ্ৰাইণ্ড কৰি লোৱা বুন্দিয়াখিনি দি দিছোঁ। বুন্দিয়াখিনি কিন্তু মিঠা বুন্দিয়া নহয়, মই ঘৰতে বনাই লৈছিলোঁ। আপোনালোকে যদি হোটেলৰ পৰা বুন্দিয়াটো কিনি আনে তেতিয়া চেনিটো কম কৰি দিব। এতিয়া মই হেতাখনেৰে লৰাই থাকিম এইদৰে। এইদৰে 2 মিনিটমান লৰাই থকাৰ পাছতে লাডু বনাবলৈ একেবাৰে ৰেডি হৈ গ'ল। এতিয়া মই প্লেট এখনত নমাই লৈছোঁ। এইদৰে ভালদৰে নমাই ল'ব। এতিয়া মই গৰমে গৰমে লাডুকেইটা বনাই যাম। আপোনালোকেও এইদৰে গৰমে গৰমে লাডুকেইটা বনাই ল'ব। কাৰণ ঠাণ্ডা হ'লে লাডুকেইটা বনাব নোৱাৰিব। এইটো কাম সদায় গৰমে গৰমে কৰিব লাগে। এয়া চাওক মই এইদৰে লাডু বনাই গৈছোঁ। আপোনালোকেও এইদৰে বনাই চাবচোন, খাই কিন্তু বিৰাটেই টেষ্টি পাব। একেবাৰে ইজি হয় বনাবলৈ। আজি মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে বাৰু? ভাল পালেনে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপিবোৰ পাই থাকিব।
ৰেচিপিটো একেবাৰে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।